প্ৰথমতে আপোনালোকক এটা কথা জানিবলৈ বিচাৰিছো যে আপোনালোকৰ শিশুটি শাসন কৰে নে নকৰে? এনে কেনেকুৱা ধৰণে শাসন কৰে? মানে চবৰে শাসনৰ ষ্টাইলটো বেলেগ বেলেগ। কাৰোবাক দেখিছো ৰুদ্ৰমূৰ্তি ধৰি থাকে, কালী গোসাঁনীয়ে নে দুৰ্গা দেৱীয়ে ধৰিব নোৱাৰে। কাৰোবাক আকৌ দেখিছো একেবাৰে সত্ৰাধিকাৰ ষ্টাইলত শাসন কৰে, মানে তেনেকুৱা ষ্টাইলত শাসন কৰে। এতিয়া আপোনালোকৰ মেক্সিমামে ইয়াত যিমানেই ধুনীয়াকৈ হাঁহি মাতি বহি নাথাকক লাগিলে, আপোনালোকৰ আচল স্বৰূপটো তেতিয়া ওলাই যায় যেতিয়া শিশুটোক টানি আনি আপোনালোকে দুটামান ধকা দিয়ে, হয়নে? সেই কথাটো কিন্তু ভুল নে শুদ্ধ বাৰু? ভুল। আপোনালোকে চাব, আমি শিক্ষকসকলে এছাইডাল যদি ক্লাছৰুমত উলিয়াওঁ, পাছৰ দিনাখন একদম দল সংগঠনলৈকে আহে আমাৰ বিৰুদ্ধে। কিন্তু আপোনালোকে এনেকুৱা ধৰণে ধকা দিয়ে, কেতিয়াবা যে আপোনালোক গৈ ৰঙাগড়ৰ ভাত খাবগে নালাগিব তাৰো মানে নাই। কিন্তু শিক্ষকসকলে এছাইডাল উলিয়ালে আকৌ বিপদ হৈ যায়, হয়নে? এতিয়া এটা কথা সদায় চলি আছে, আগত চলি আছিলে যে চেকনিৰ আগত বিদ্যা, এতিয়া হ'ল যে চেকনিৰ আগত বিদ্যা নহয়, যে এতিয়া খুব মৰমেৰে বুজাব লাগিব। গাৰ্জেনবিলাকে সেই কথাটো শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা ঠিকে আশা কৰে, কিন্তু নিজে সেইটো নকৰে। মোৰ আজি মনত পৰিছে, আমাৰ গাঁৱতে দুজনমান খুৰা আছে, তাৰে এজন ঢুকালে আৰু এজন আছে। তেখেতক মানে আজি ওলাই আহোঁতে মই ৰাতিপুৱা দেখিছোঁ। আমি মাৰ্বল গুটি খেলি থাকিলেও তেখেতে আমাক পিতে, আমি লুকা ভাকু খেলি থাকিলেও পিতে, নামঘৰত কিবা এটা পাতিলেও তালৈ গ'লেও পিতে, মানে আমি নিজে গম নাপাওঁ মানে কি হ'ল মানে কথাটো। কেতিয়াবা মুখলৈ চালেও ক'ব, এতিয়া কেনেকৈ তেলেকাকৈ চাইছে চাচোন, চকুকেইটা উলিয়াই আনো। মোৰ নিজৰ মনত আছে, মই ৰাজীৱ দাক ক'ম বাৰু, কোন আছিলে তেখেত। গতিকে কথা হ'ল কি, আমি বিভিন্ন সময়ত শিশুবিলাকক আমি টৰ্চাৰ কৰি আহিছোঁ। আপোনালোকে আজি মনত পেলাওক, আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আপোনালোকে হয়তো স্কুলতো আহি আপোনালোকৰ ল'ৰা ছোৱালীটোক গালি পাইছে। কোনোবাই যদি ইয়াত কবিতা আবৃত্তি কৰিছে, আপোনাৰ তাত কেলে পৰা নাই বুলি আপোনাৰতো খং উঠি আছে, ঘৰত গৈ কপৌচলা এটা চাগে দিম বুলি ভাবি আছিলে, এতিয়া দিবগেনে মই নিদিয়ে মই নাজানো। তাৰমানে আমাৰ এতিয়া ডাঙৰ সমস্যাটো হৈছে কি, মই ডাক্তৰ হ'ব নোৱাৰিলোঁ, ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলোঁ, মোৰ ল'ৰা ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব লাগিব। সি কি ভাল পায় সেইটো আমি নাচাওঁ। আপোনালোকে টাউনলৈ যদি কেতিয়াবা যায় চাবচোন, মাক বাপেকবোৰে ল'ৰা ছোৱালীবোৰ একদম টোপোলা বান্ধি লৈ ফুৰে। সেই টোপোলা বান্ধি কিয় লৈ ফুৰে? 11 বজাত চুইমিং পুল, মই দেওবাৰটোৰ কথা কৈছোঁ, 10 বজাত ড্ৰয়িং, 11 বজাত চুইমিং পুল, 12 বজাত সত্ৰীয়া, 1 বজাত আপোনাৰ বোলে কীবৰ্ড বজাব, 2 বজাত ক্লাছিকেল মানে মিউজিক শিকিব, মানে ইটোৰ পিছত সিটো। আজি কেইদিনমানৰ আগত আমাৰ ৰাজীৱ দা আছিলে নেকি, এই নিতুত দাই কৈছিলে কথা এটা, বোলে ল'ৰাটোৱে ৰাতিপুৱা শিকে ড্ৰয়িং, তাৰপিছতে শিকিব খোল, তাৰপিছতে সত্ৰীয়া, তাৰপিছতে এবেকাছ। আবেলি সময়ত যদি মই কওঁ ইয়াক খুৰা দেই, নমস্কাৰ এটা দিয়া নাই বুলি বোলে ধকা নামাৰি লাভ নাই। আছে নেকি কওক? আমি কিমান বুজা দিছোঁ আমাৰ শিশুটিক, সেই বুজাটো আপোনালোকে ল'ব পাৰিছেনে? আপোনালোকে দুপৰীয়া ভাতকেইটা ৰান্ধি 2 ঘণ্টা শুই দিয়ে, মেক্সিমাম শুৱে, মোবাইলটো চাই থাকোঁতে আপোনাৰ টোপনি যায়, হয়নে নহয়? কিন্তু আমি আমাৰ শিশুটোক কিমান বুজা দিছোঁ, প্ৰথম সেই কথাটো চাওকচোন। এনি টাইম পৰকৈ থাকে, ময়ো থাকোঁ। গতিকে প্ৰথম কথা আপোনালোকক মই এটাই অনুৰোধ জনাওঁ যে শাসনৰ যিটো আপোনালোকৰ ষ্টাইল, সেই ষ্টাইলটো আজিৰ পৰা সলনি কৰিব। মন গ'লে ধকা নামাৰিব। আপুনি যেতিয়া সন্তানটোক দুধকা দিব, তাৰ পিছৰ ষ্টেপ আপুনি যদি তাক একশ্যন লওঁ বুলি ভাবে, কি কৰিব? পিছৰ ষ্টেপটো আছে আপুনি মাৰি পেলাব লাগিব, হয়নে নহয়? কিন্তু কোনোবাই নিজৰ সন্তানক মাৰি পেলাব পাৰিব নেকি? নোৱাৰে। আপুনি যেতিয়া সন্তানটোক 2টা ধকা 4টা ধকা দিব, তাৰ পিছৰ দিনাও যেতিয়া দিব, 3-4 দিনৰ পিছত তাৰ এনেকুৱা এটা হ'ব, খুব বেছি মাৰিবিহে, মাৰ। আপুনি মাৰিলে আৰু অলপ দেৰি পিছত ফৰফৰণি নাইকিয়া হ'ল। আপুনি মৰাৰ পিছত আপোনাৰ নেক্সট ষ্টেপ আছিলে আপুনি একদম শেষ কৰি পেলাব লাগিব, কিন্তু কোনেও সেইটো কাম কৰিব নোৱাৰে। পাৰিব জানো? নোৱাৰে। গতিকে মই আপোনালোকক এটাই অনুৰোধ জনাওঁ যে মৰমেৰে আমি শাসন কৰিব লাগিব। আমাৰ ল'ৰাটোকে মই কেতিয়াবা গালি পাৰোঁ, সি তেতিয়া কয় এই কথাটো তুমি এনেকৈও ক'ব পাৰিলাহেঁতেন। মই ভাবোঁ হয়তো পাৰিলোহেঁতেন, কিন্তু মই প্ৰথম খঙেৰেহে ক'লোঁ কথাষাৰ। এই কথাখিনি যে মই আপোনালোকক কৈছোঁ, তাৰ যোগেদি মই মোৰ নিজৰ ৰেছপনচিবিলিটি বঢ়াইছোঁ, তাৰমানে ময়ো এনেকেই শাসন কৰিব লাগে। তাৰপিছত দ্বিতীয় কথা হ'ল কি, আপোনালোকে প্ৰথম এটা কথা চাই লওক যে শিশুটোৰ সমস্যা কি। চাওক, ৰাগ চাবলৈ আপুনি শিশুটো লৈ গৈছে, নিছেনে? শিশুটোৱে কান্দিছে আপোনাৰ, আপুনি কি কৈছে? দুধকা দি দিছে, দিছেনে নাই? আপুনি পূজা চাবলৈ লৈ গৈছে, সি কান্দিছে, আপুনি দুধকা দি দিছে। কিন্তু পূজাটোতো আপুনি ভাবিছে যে ইমান এটা এণ্টাৰটেইনমেণ্টৰ বস্তু, ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে, তইতো চাব লাগে, তই কিয় কান্দিছ? কিন্তু আপোনালোকে কি কৰিছে? তাক দুধকা দি দিছে।
আৰু কান্দিছে হয়নে তেনেকুৱা এটা কাহিনী শুনক তেতিয়াহ'লে এবাৰ এটা শিশু সৰু শিশু এটিক মাকে পূজা চাবলৈ লৈ গৈছে আৰু লগত পেহীক চেক কোনোবা গৈছে মাকহঁতে বস্তু কিনিছে শিশুটোৱে কিন্তু কান্দিছে মই ঘৰলৈ যাওঁকে কান্দি আছে সি যিমানে কান্দে মাকে দুধকা দিয়ে অকণমান সময় মনে মনে থাকে আকৌ অকণমান দেৰি পিছত মই ঘৰলৈ যাওঁ বুলি কান্দে মাকে মানে কৈছে লোকৰ ল'ৰা ছোৱালীবোৰে কেনেকে চাই আছে দেখা নাই আমাৰ এইবোৰ শনি লগাবোৰ আমুক তামুক যি ভাষা পাইছে কৈছে আৰু তাৰপিছতে কি হ'ল শিশুটোক লৈ ফুৰিছে 1 ঘণ্টামান শিশুটোৱে কান্দি আছে দুধকা দিলে শান্তিত থাকে আকৌ কান্দে দুধকা দিলে শান্তিত থাকে আকৌ কান্দে তাৰপিছতে শিশুটো খোজ কাঢ়িব নোৱাৰা হ'ল তেতিয়া শিশুটিক মাকে কোলাপ লৈছে আৰু কোলাপ লোৱাৰ পিছতে সি কৈছে এয়া চকৰি এয়া আনন্দ মেলা এইবোৰ ধুনীয়া ধুনীয়া বেলুন ওলাইছে ইমান ধুনীয়া ধুনীয়া ফটো ওলাইছে বন্দুক ওলাইছে এইবিলাক মোৰ লাগে একদম সি আনন্দত মানে থাকিব পৰা নাই আৰু সি ঘৰলৈ নাহে কাৰণটো কি তাৰ আগ মুহূৰ্তলৈকে মাকে উপলব্ধি কৰা নাছিলে শিশুটোৰ সমস্যাটো আছিলে সি একো দেখাই নাই মানুহৰ কঁকালটোকে দেখি আছে গতিকে মানুহৰ কঁকালটো যদি দেখি থাকে সি কিয় থাকিব হয় নহয় শিশুটো বাদ দিয়ক 4খন ৰাগ চাই আছে মানুহ এজনে কৈছে মানে অলপ খাই আছে চাগে মানুহটোৰ প্ৰতি মূৰটোও বোলে আগলৈ একো নেদেখি তেওঁ আগত একো দেখা নাই তেওঁ যেতিয়া একো দেখা নাই এজন মেচিয়ৰ মানুহে কৈছে যে মানুহটোৰ প্ৰতি মূৰটো একোৱে নেদেখি আগলৈ তেনেকুৱা শিশুটিয়ে কেনেকে আপোনালোকৰ লগত ঘূৰি ফুৰিব একো নেদেখে হয় নে নহয় প্ৰথম সমস্যা হৈছে আপোনাৰ শিশুটিয়ে কি ভাল পায় সেইটো আপুনি চইচ কৰিব লাগিব আপোনাৰ ল'ৰাটো যদি ড্ৰয়িঙৰ প্ৰতি ইণ্টাৰেষ্ট আছে ড্ৰয়িং দিয়ক আজি শচীন তেণ্ডুলকাৰক আপুনি গিটাৰ এখন দি যদি গান গাবলৈ দিয়ে গান গাব নোৱাৰে মাইকেল জেকসনক যদি আপুনি বেট এখন লৈ খেলিবলৈ পঠিয়ালে ক্ৰিকেট খেলিব নোৱাৰে সালমান খানক আপুনি যদি সত্ৰীয়া নৃত্যৰ বিশাৰদ বনাবলৈ বিচাৰিলেহেঁতেন তেওঁ কেতিয়াও সত্ৰীয়া নৃত্যৰ বিশাৰদ নহয় সকলোৰে একোটা ইণ্টাৰেষ্ট আছে আপোনাৰ শিশুটিৰ কি ইণ্টাৰেষ্ট আছে সেই ইণ্টাৰেষ্টটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ক আমাক কিন্তু সকলো লাগে আজি ৰাজীৱ দাস ছোৱালীয়ে যোগা কৰিছে শ্ৰীমন্তৰ ল'ৰাই কৰিব লাগিব আজি ৰাজীৱ দাস ছোৱালীয়ে সত্ৰীয়া শিকিছে মোৰ ছোৱালীও শিকিব লাগিব লাষ্টত কি হ'বগে একোৱেই নহ'ব মই তেনেকুৱা এটা উদাহৰণ দিছো ক্লাছ 10ৰ ছাত্ৰী এগৰাকীয়ে মোক যোৱাবাৰ ক'লে মোলৈ মেছেজ দিলে যে ছাৰ মোৰ মিউজিকৰ মানে গানৰ প্ৰতি মোৰ অকণো ইণ্টাৰেষ্ট নাই আৰু এতিয়া মই 10 পালোহি মোৰ পঢ়িব লাগে কিন্তু দেউতাই নুশুনে এটাতো মই দেউতাকক ডাইৰেক্ট ক'লে দেউতাকে গালি পাৰিব ছোৱালীজনী ফিল্ডত আছে ময়ো এফালে গৈ আছো তেনেকুৱা দেউতাক কৈছে ব'লকচোন বাহিৰলৈ যাওঁ ছোৱালীজনীক মাতি আনিলো তুমি গান শিকি আছানে বোলে শিকি আছে তোমাৰ ইণ্টাৰেষ্ট আছে নে নাই মই জানো তো তাৰ ইণ্টাৰেষ্ট নাই বুলি কৈছে বোলে মোৰ ইণ্টাৰেষ্ট নাই অল দাদা শুনিলে এই অকণো ইণ্টাৰেষ্ট নাই তোমাৰ বোলে টৰ্চাৰ কৰাৰ নিচিনা লাগিছে বোলে গান এৰাই দিয়ক অচৰ নাপায় গান এৰাই দিলে তাৰমানে তাই ইণ্টাৰেষ্টে নাই গতিকে তাই গান একো কৰিব নোৱাৰে মই বহুত ছোৱালী দেখিছো গান শিকি আছে বিয়া দিয়াৰ পিছত আকৌ মাকৰ ঘৰ পৰা আহিও গান শিকিছে কিন্তু আজিলৈকে মই একো কৰাতে দেখিলো মই এদিন ক'লো বোলো শাহুৱেৰে গালি পায় নি তোক শাহুৱেৰে কামত লগায় তই যে বিয়া দিয়াৰ পিছতো আকৌ গান শিকিবলৈ গৈ আছ তোকতো মই জীৱনত একো এটা গান নেদেখিলো তোৰ ভনীৰক ইমান দিন টিউচন কৰিলো তোক মই প্ৰাৰ্থনা এটা কৰা নেদেখিলো বোলে ইণ্টাৰেষ্ট নাই কিন্তু ডিগ্ৰীটো ল'ব লাগে কাৰণে মই শিকিছো গতিকে মোৰ এটাই আপোনালোকক অনুৰোধ থাকিব প্ৰথম আপোনাৰ শিশুটোৰ কিহত ইণ্টাৰেষ্ট সেই কামটো আপোনালোকে কৰাওক হল এইখিনিলৈকে আপোনালোকে কথাটো বুজি পাইছে নিশ্চয় মই মানে অলপ দীঘলীয়া কৰিলো কিন্তু যিমান পাৰা আজি চমু কৰিবলৈ মই বিচাৰিছো কষ্টমা মই পৰিচয় কৰি দিছো ইয়াৰ হৈছে কষ্টমণি কাকতি আপোনালোকে জানে ND24 তেওঁ 0 ইঞ্চি উজনি অসমৰ আৰু মোৰ এজন খুব অবিডিয়েণ্ট ছাত্ৰ আছিলে এতিয়া পঢ়ি থকা নাই কাৰণে আছিলে বুলি কৈছো আৰু এতিয়াও তেওঁ বহুত অবিডিয়েণ্ট একদম সেইজন ছাত্ৰ লগ পাইছিলো যি জীৱনত শিক্ষক দেখিলে চাইকেলৰ পৰা নামি দিয়ে সেয়া আছিলে আমাৰ কৌস্তৱৰ পিছত আৰু মই কোনো এনে ছাত্ৰ দেখা নাই বাইকখন লৈ গ'লেও নামি দিব নোৱাৰে কিন্তু চাইকেলখন লৈ গ'লে নামি দিয়া ছাত্ৰ কৌস্তৱই লাষ্ট আছিলে আৰু কৌস্তৱক মই বহুত বেছি দিন পঢ়াবলৈ পোৱা নাছিলো কিন্তু আই এম ভেৰি গ্ৰেটফুল টু ইউ এটা কথা হ'ল কি যে সেই শাসনৰ যিটো আমাৰ কথা সেইটো আপোনালোকক মই ক'লো আৰু এতিয়া মই ক'লো কিহত ইণ্টাৰেষ্ট আছে সেই কথাটো আপোনালোকে চাব এই কাহিনীটো মনত ৰ'ল নাই বাৰু আপোনালোকৰ কাহিনীটো মনত ৰ'ল সেইটো আপোনালোকে চাব এতিয়া আপোনালোকৰ নেক্সট আপোনালোকৰ সন্তানৰ এটা প্ৰব্লেম আছে ন সেইটো হৈছে কি মোবাইল খুব চাই হয় নে নহয় খুব চাই একদম উপায় নাই ন হয় নে নহয় একেবাৰে উপায় নাই কিন্তু যদি এই ক্ষেত্ৰত প্ৰশাসনে যদি শাস্তিমূলক ব্যৱস্থা ল'ব লাগে যে ল'ৰা ছোৱালীবোৰে খুব মোবাইল চাই কাক ল'ব বাৰু জানেনে আপোনালোকক ল'ব আপোনালোকৰ সন্তানটি যেতিয়া গৰ্ভত আছিলে আপোনালোকে চিৰিয়েল চাইছিলে খুব ডেফিনেটলি চাইছিলে
আপোনালোকে গান শুনিছিলে আগতে আমাৰ মাহঁতে লক্ষী চৰিত্ৰ পঢ়ে নাৰায়ণ কবচ পঢ়ে আপোনালোকে এতিয়া লক্ষী চৰিত্ৰ নপঢ়ে আপোনালোকে শুনে নাৰায়ণ কবচ নপঢ়ে আপোনালোকে মোবাইলত শুনে আজিকালি শিশুবিলাকে কলকলাই থাকোঁতে মোবাইলৰ স্ক্ৰীনখন এনেকৈ চুব পাৰে যেনেকৈ অভিমন্যুৱে বেহুৰ ভিতৰত সোমোৱাটো শিকিলে ওলোৱাটো শিকা নাছিলে মাতৃৰ গৰ্ভত থাকোঁতেই সেই শিশুটিয়ে এই কথাখিনি শিকি পেলাই গম পাইছেনে তাৰ কাৰণে কিন্তু জগৰীয়া আপোনালোক কিয় জগৰীয়া শুনক এটা মিৰৰিং ইফেক্ট বুলি এটা কথা আছে মিৰৰ মানে হৈছে আইনা আপুনি আইনাত কাৰ ছবিটো দেখিব নিজৰ ছবিটো দেখিব আপোনালোকৰ মাজত যিটো ছবি আপোনাৰ সন্তানে দেখিব সেইটোহে আপোনাৰ সন্তানে গ্ৰহণ কৰিব আপোনালোকে ৰাতি শুবলৈ যায় এটা শিশুৱে প্ৰথম 1 আৰু 2 এই দুটা সংখ্যা শিকে কিয় শিকে জানেনে এফালে মাক থাকে এফালে দেউতাক থাকে আৰু মাজতে শিশুটি হয় হয়নে নহয় আৰু শুবলৈ যাওঁতে মেক্সিমামৰ দেউতাকেও মোবাইল চায় মাকেও মোবাইল চায় আমিও চাওঁ মানে হয়নে যেতিয়া আপোনালোকে আমি যেতিয়া মোবাইল চাই থাকোঁ শিশুটোৱে দেখে আৰু শিশুটিয়ে যেতিয়া কয় যে মা মোক সাধু এটা কোৱাচোন এই ৰবিচোন মই এতিয়াহে আজৰি পাইছোঁ মোবাইলটো চাইছোঁ কয়নে কয় তেতিয়া শিশুটোৱে শিকি ল'লে যে আজৰি পালে মোবাইল চাব লাগে হয়নে নহয় কথাটো মোৰ মায়ে আধা ঘণ্টা সময় আজৰি পায় আৰু মোবাইল চায় মই 6 ঘণ্টা সময় আজৰি পাওঁ মই 6 ঘণ্টা মোবাইল চাওঁ হয়নে নহয় কথাটো গতিকে আজিৰ পৰা বেডৰুমলৈ মানে আপোনালোকে শুৱনি কোঠালে মোবাইল নিনিব আপোনালোকে শুবলৈ যাওঁতে পাৰিবনে নোৱাৰে দালিত নিমখ বেছি হ'লেও হ'ব হালধি বেছি হ'লেও হ'ব এই আপোনালোকে পাকঘৰত থাকোঁতে যি চাবলগীয়া আছে চাই ল'ব